আমাৰ যি অংকীয়া ভাওনা সাজপাৰ আৰু মাতৃভাষা ভাওনা সাজপাৰ যি বেলেগ বুলি কোৱা হ'ল, আচলতে কথাটো হ'ল কি, আমি কলকাতাত বনোৱা বস্তুটো যদি আমি কিনি ল'ব পাৰোঁ, তেনেহ'লে আমি অসমৰ শিপিনীগৰাকীয়ে বোৱা গামোচাখন আমি কিয় কিনি ল'ব নোৱাৰোঁ? এটা কথা আগতেও কৈছে আৰু আজিও কথাটো কৈছে যে নাটভাগি আমি খলাত স্থাপন কৰাৰ পাছতহে ভাওনাৰ মানে প্ৰাৰম্ভ হ'ব লাগে। পালনাম এষাৰ পাতিছে, নাম এষাৰ পাতিছে, মহাপ্ৰভু আছে, আসন আছে, আকৌ আসনখন কিয় পাতি লৈছে? নামৰ আসনখন কিয় পাতিছে? আমাৰ আউনীআটী সত্ৰৰ পালনামত আপোনালোকে দেখিব জাজ্জল্যমান আমাৰ গোবিন্দ মহাপ্ৰভু আছে, কিন্তু পালনামৰ নামৰ আসনখন পতাৰ পিছতহে নাম লগাই নাম ডাকিব পাৰে। সেই ভাওনাৰ মঞ্চটো সুকীয়াকৈ প্ৰতিষ্ঠা কৰিব লাগিবই, আৰু সেই মঞ্চত নাটভাগ প্ৰতিষ্ঠা কৰিলেহে মঞ্চটো চৈতন্য হ'ব। বিজয় মহাসত্ৰৰ সত্ৰীয়া লগতে ভাওনাৰ লগত জড়িত সকলোৱে জানে। আজি আচলতে বিষয়টো যিটো বিষয় মানে বিষয়ৰ পৰা আলোচনাৰ পৰা কিছু আঁতৰিছেও কথা কিছুমান, আচলতে প্ৰশ্নও আহিছে দুই এক। আমি ভাবোঁ যে আচলতে বিচাৰকসকলৰ দায়িত্ব কৰ্তব্য এই সম্পৰ্কতে বিশেষভাৱে আজি আলোচনাটো হ'ব লাগে বা তাৰ ওপৰত এটা সঠিক সিদ্ধান্ত হ'ব লাগে। আমিও প্ৰথম যিজন বক্তাই কথা ৰাখিছিলে, বক্তব্য ৰাখিছিলে, তেখেতৰ লগতে সংযোগ কৰি আমিও ক'ব খোজোঁ যে বিচাৰক হিচাপে যেতিয়া এখন ভাওনাত আমি এটা 4 ঘণ্টীয়া এটা অনুষ্ঠানৰ আমি মানে বিচাৰ প্ৰক্ৰিয়াত বহিম, নিশ্চয় আমাৰ সেই অনুষ্ঠানটো যিহেতু গায়নৱানৰ পৰা আৰম্ভ কৰি খৰমানলৈকে যিখিনি বিষয়বস্তুৰে শেষ হৈছে, সেইখিনিক লৈ পেলাই এটা অভিজ্ঞতা প্ৰতিজন বিচাৰকৰ গীত মাতৰ ওপৰত, তাল ৰাগৰ ওপৰত, অভিনয়ৰ ওপৰত, সাজ সজ্জাৰ ওপৰত পৰা আৰম্ভ কৰি সকলোখিনি অভিজ্ঞতাৰ মানে তেখেতৰ অভিজ্ঞতা পুষ্ট এজন ব্যক্তিয়েহে বিচাৰৰ দিশত আগবঢ়া উচিত। সেইটো সকলোৰে ক্ষেত্ৰতে হ'ব লাগে। দ্বিতীয় কথা হ'ল এই যিটো মানে আমাৰ আজিকালি এই বিচাৰকসকলৰ ওপৰত যিবিলাক আলোচনা সমালোচনা হয়, এই ক্ষেত্ৰত আমাৰ যিটো ধাৰণা যে আমাৰ শিল্পীসকলৰ কিছুসংখ্যকে মানে নিজে জয়ী হ'ব, মানে আনক হৰুৱাবলৈ যায়, নিজে জয়ী হ'বলৈ নাযায়। আমাৰ যিটো ধাৰণা মানে আনক হৰুৱাটোহে তেওঁলোকৰ লক্ষ্য, নিজে জয়ী হোৱাৰ যিটো মানে চিন্তা, সেই চিন্তা তেখেতসকলৰ কম। নিজে জয়ী হ'বলৈ তেওঁ অসাধু ব্যৱস্থাৰ কেতিয়াও অসাধু মানে কোনো আশ্ৰয় গ্ৰহণ কৰিব নিবিচাৰে। যে যিদৰে বিচাৰকসকলক সমালোচনা কৰি বা আমাৰ যিসকলে অনুষ্ঠান আয়োজন কৰে তেখেতসকলক সমালোচনা কৰি যিসকল সদায় সেই কামত ব্যস্ত থাকে, সেইসকলে আচলতে নিজক জয়ী কৰাবলৈ নিবিচাৰে। তেওঁলোকে বিভিন্ন পন্থাৰে আনক হৰুৱাৰ চিন্তাত থাকে। আমি ভাবোঁ নিজক জয়ী কৰাবলৈ, নিজক মানে যিখিনি প্ৰয়োজন, সকলো ফালৰ পৰা যিখিনি প্ৰয়োজন হয় সেইখিনি গোটাবলৈহে তেওঁলোক আচলতে আগবঢ়া উচিত বুলি আমি ধাৰণা কৰোঁ। আৰু এটা কথা আমাৰ পংকজ মানে কোনোবা এজন বক্তাই কৈছিলে যে আমি নাটবিলাকত, মই যিকেইটা কথা ভাবিছোঁ সেইকেইটা ক'ব বিচাৰিছোঁ, যে নাটবিলাকত আমি গীত মাত যিখিনি পৰিৱেশন কৰিম, কোন সত্ৰৰ কোন শৈলীৰে আমি কৰিছোঁ গীতটো বা বাজনাখন, আমি সেইটো উল্লেখ কৰা ভাল। যিহেতু আমাৰ 3টামান শৈলীৰ ওপৰত আমাৰ এই গীত মাতসমূহ বা আমাৰ বাদ্যসমূহ, বাদ্যৰ যিবিলাক আমাৰ চেও, এইবিলাক যিহেতু আমাৰ চলি আহিছে, আমাৰ সাধাৰণতে মাতৃভাষাৰ ভাওনাসমূহত এই গোটেইখিনি প্ৰায় সংযোগ হৈছে, ইয়াত লগ লাগিছে গোটেইখিনি। গতিকে ভাবোঁ ইয়াত কমলাবৰীয়া আছে, আমাৰ আউনীআটী শৈলীও সোমাই আছে, আউনীআটী শৈলীও বৰদোৱা শৈলী মানে সংযুক্তভাৱে। গতিকে এইখিনি ইমান চিনাক্ত কৰি পেলাই আমি মানে হেৰি কৰিবলৈ ব্যৱস্থাপনা কৰাটো অলপ অসুবিধা হ'ব। আমি ভাবোঁ যে এইখিনি বিচাৰকসকলে নিজৰ কিন্তু বিচাৰকসকলৰ দক্ষতা থাকিব লাগিব যে কোন শৈলীৰে এই গীতভাগ বা এই চেওখন আজি পৰিৱেশন কৰা হৈছে, সেই দক্ষতাখিনি বিচাৰকসকলৰ বিশেষভাৱে প্ৰয়োজনীয় হ'ব বুলি বিচাৰকসকলে অধ্যয়ন কৰি লোৱাটোৰ আৱশ্যক বুলি আমি ধাৰণা কৰোঁ, আমি ভাবোঁ। আৰু এটা কথা এইখিনিতে কওঁ, মই পূজ্যপাত প্ৰভু ঈশ্বৰৰ পৰা ক্ষমা ভিক্ষা বিচাৰি, তেখেতে এটা কথা আগতেও কৈছে আৰু আজিও কথাটো কৈছে যে নাটভাগি আমি খলাত স্থাপন কৰাৰ পাছতহে ভাওনাৰ মানে প্ৰাৰম্ভ হ'ব লাগে। আমাৰ যিটো ধাৰণা, আজি এই পংকজ শইকীয়াই যিটো কথা কৈ গ'ল, মই ভাবোঁ তাত আৱেগ সোমাই আছে। পংকজ শইকীয়াই যে কৈছে যে 40-50 বছৰ চলি অহা এটা মানে পদ্ধতিক বা এটা এইটোক আমি মানে আঁতৰাই পেলাম নে আজি কিছুদিনৰ পৰা হোৱা এটা পৰম্পৰাক আমি আকৌ সাৱটি ধৰিম, ইয়াত এটা আৱেগ সোমাই আছে আমি ধাৰণা কৰিছোঁ। কিন্তু যিয়ে নহওক লাগিলে আমাৰ ধাৰণা যে খলাখন যিহেতু আমাৰ গৰুৱাখন সংলগ্ন হৈ আছে, গৰুৱাখনত আমি জয়ে জয়ে নাটভাগিৰ প্ৰতিষ্ঠা কৰি এষাৰ নামৰ ব্যৱস্থা হৈছে। ইয়াত পৰম মংগল বা নামৰ জৰিয়তে গৰুৱাখনৰ সন্মুখত আমাৰ নাটভাগ ৰখা হৈছে, আৰু সেই নাটভাগক সন্মুখত লৈ হে প্ৰথম গায়ন বায়নে ইয়াত
গায়ন বায়ন পৰিৱেশন কৰিব বুলি আমাৰ ধাৰণা। আৰু তাৰ পাছত সূত্ৰধাৰে বা দেউৰীয়ে বা নিৰ্দিষ্ট এজন তেখেতে ইয়ালৈ নাটভাগ আনি দিব, য'ৰ পৰাই নাটখন আমি পৰিৱেশন, আমাৰ য'ৰ পৰা মানে নাটৰ কথা অংশখিনি য'ৰ পৰা যাব। কিন্তু আমি ভাবোঁ যিহেতু গুৰু আসনৰ লগত খলাখন সংলগ্ন হৈ আছে, গুৰু আসনৰ সন্মুখত নাটভাগি ৰাখি এষাৰ নাম ভক্ত বৈষ্ণৱসকলৰ দ্বাৰা সমৰ্পিত কৰা হৈছে ভগৱন্তৰ চৰণত, সেই নাটভাগক সন্মুখত লৈয়ে আমি ভাবোঁ যে গায়ন বায়নভাগী হ'লে মানে আমাৰ যিটো দীঘলীয়া যিটো এটা পৰিক্ৰমা চলি আহিছে আৰু এয়া মানে শুদ্ধ যেনো ধাৰণা হয়। তথাপিতো সকলোৰে বিবেচনাৰ প্ৰয়োজন, সকলোৱে চিন্তা কৰি চাব কথাখিনি কোনটো কিমান কৰিলে কি ভাল হ'ব, এইখিনিকে আমি ক'লোঁ। আৰু এটা কথা কৈ যাম লগতে যে যিটো আমাৰ শব্দৰ ক্ষেত্ৰত মানে যন্ত্ৰ ব্যৱস্থাৰ যিটো ব্যৱস্থা, যে পৰাপক্ষত আমাৰ ভাওনা সন্মিলনে এটা ব্যৱস্থা ল'ব লাগে যে এখন সমাৰোহ পতা হৈছে, তাত হাজাৰ হাজাৰ দৰ্শক শ্ৰোতা গোট খাব, তাত আমাক শব্দৰ প্ৰয়োজন হ'বই। কিন্তু গাঁৱৰ ভাওনা এখনত য'ত 100 বা 200 দৰ্শক হ'ব, তাত আমি উচ্চ শক্তিযুক্ত মানে শব্দ ব্যৱস্থা গ্ৰহণ নকৰাকৈ ভাওনাখন কৰিব কিয় নোৱাৰোঁ? আমাৰ এখন গাঁৱত ভাওনা হ'লে ইমান অসুবিধা হয় যে আপুনি বায়নৰ মাতে দৰ্শকক কষ্ট দিব, ভাৱৰীয়াৰ শব্দই কষ্ট দিব, আৰু আন ভাগেও যে আমি যদি দেখোঁ যে পঢ়া শুনা ইত্যাদি বিভিন্ন মানে কথাত আমাৰ বহুত অসুবিধা কৰে, যিটো কাৰণে সমালোচনা মাজে মাজে হৈ থাকে। গতিকে এই ক্ষেত্ৰত আমি কিন্তু এটা মানে সিদ্ধান্ত লোৱা ভাল ভাওনা সন্মিলনে, যে য'ত আমাৰ জনসমাগম থাকিব, য'ত শব্দৰ নিশ্চয়কৈ প্ৰয়োজন হ'ব আমাৰ অলপ মানে উচ্চ স্তৰত, তাত আমি শব্দৰ ব্যৱস্থা কৰাটো খুব উচিত। আৰু গাঁৱৰ এই ভাওনাসমূহ য'ত আমি অনুষ্ঠিত কৰোঁ 200, 300, 400 দৰ্শক লৈ, তাত প্ৰকৃততে নিজৰ আচল দক্ষতা প্ৰকাশ তেতিয়াহে হ'ব যেতিয়া যন্ত্ৰ শব্দবিহীনভাৱে আমি নিজৰ অভিনয় প্ৰকাশ কৰিম। আমাৰ বায়নসকলে প্ৰকৃততে নিজে খোলাভাৱে যেতিয়া গীত মাত শব্দযন্ত্ৰবিহীনভাৱে পৰিৱেশন কৰিব, তাতহে প্ৰকৃত দক্ষতা প্ৰকাশ হ'ব বুলি আমাৰ ধাৰণা। ধন্যবাদ। সেইখন মই এটা কথা কৈ যাব বিচাৰোঁ যে আমাৰ সকলোৰে কাৰণে যে নাটবিলাক বৰ্তমান বিচাৰকসকল আৰু দৰ্শকসকল সকলোৰে সুবিধা হোৱাকৈ নাট্যকাৰসকলে কাহিনীখিনিক এটা আৰু সূক্ষ্ম ৰূপ দি নাটবিলাক পাৰিলে 3 ঘণ্টামানতে সমাপ্ত হোৱাকৈ যদি মানে হেৰি কৰিব কৰাৰ ব্যৱস্থা লয়, নাট প্ৰস্তুত কৰাৰ ব্যৱস্থা লয়, মই ভাবোঁ তেতিয়া যুগসাপেক্ষভাৱে আৰু ভাল হ'ব নেকি, বিষয়টো সকলোৱে চিন্তা কৰিব। গৌতম গোস্বামীয়ে যিটো কথা ক'লে যে গুৰু আসনত নাটখন প্ৰতিষ্ঠা কৰি থয়, তাৰপিছত আকৌ নতুনকৈ ইয়াত প্ৰতিষ্ঠা কৰাৰ প্ৰয়োজন নাই। আমি এটা কথা জনাব খুজিছোঁ, আপোনালোকৰ গাঁৱে গাঁৱে ভাগৱত অনুষ্ঠিত কৰে, ভাগৱতৰ বাংময় মূৰ্তি তাত আছেই, আকৌ ভাগৱতখন কিয় প্ৰতিষ্ঠা কৰি লয়? আমিতো ভাগৱত কিতাপ বুলি তাত প্ৰতিষ্ঠা কৰি গাবলৈ নিদিওঁ, বাংময় মূৰ্তি বুলিহে প্ৰতিষ্ঠা কৰি লৈছোঁ। পালনাম এষাৰ পাতিছে, নাম এষাৰ পাতিছে, মহাপ্ৰভু আছে, আসন আছে, আকৌ আসনখন কিয় পাতি লৈছে? নামৰ আসনখন কিয় পাতিছে? আমাৰ আউনীআটী সত্ৰৰ পালনামত আপোনালোকে দেখিব জাজ্জল্যমান আমাৰ গোবিন্দ মহাপ্ৰভু আছে, কিন্তু পালনামৰ নামৰ আসনখন পতাৰ পিছতহে নাম লগাই নাম ডাকিব পাৰে। সেই ভাওনাৰ মঞ্চটো সুকীয়াকৈ প্ৰতিষ্ঠা কৰিব লাগিবই, আৰু সেই মঞ্চত নাটভাগ প্ৰতিষ্ঠা কৰিলেহে মঞ্চটো চৈতন্য হ'ব। গতিকে কেৱল সেই গুৰু আসন আছে বুলিয়েই বা সিংহাসন আছে বুলিয়েই তাত আসনখন থৈ নাটভাগ থৈয়ে ইয়াত কৰ্ম কৰিব নোৱাৰে। আৰু যদি সেয়ে হয় তেতিয়াহ'লে নতুনকৈ এটা ভাওনা মঞ্চ সজোৱাৰ প্ৰয়োজন নাই, কিন্তু সজাব লাগিব এইটো কাৰণেই, কাৰণ ভাওনা মঞ্চটোত নাটখন প্ৰতিষ্ঠা কৰি চৈতন্য কৰা হ'ব, আৰু সেই ভাওনা মঞ্চত প্ৰৱেশ কৰা ভাৱৰীয়া সূত্ৰধৰ গায়ন বায়ন তেতিয়াহে চৈতন্য প্ৰাপ্তি হ'ব। আমি আকৌ কৈছোঁ, যি মাংগলিক অনুষ্ঠানেই নকৰক, সন্মুখত সিংহাসন গুৰু আসন থাকিলেও এখন আসন প্ৰতিষ্ঠা কৰা আমাৰ পৰম্পৰা। ভাগৱত হ'লেও আমি পাতিব লাগিব, পালনাম হ'লেও পাতিব লাগিব, যিকোনো নাম হ'লেও আমি আসনখন প্ৰতিষ্ঠা কৰিবই লাগিব। ঠিক সেইদৰে আমাৰ ভাওনা মঞ্চটো আমি নাটভাগ প্ৰতিষ্ঠা কৰিবই লাগিব।